যোৱাকালি যি এডিআৰই পৰীক্ষা আজি মাজনিশা 12 বজাৰ পাছতে এডিআৰই পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছিল আৰু স্বচ্ছ আৰু নিকাভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছিল আৰু তাৰ পাছতেই আজি ফলাফল ঘোষণা কৰাৰ পাছতেই প্ৰত্যেকগৰাকী এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক ইতিমধ্যে মুখত হাঁহি বিৰিঙিছে। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ৰঙাগড়াত আৰু মোৰ লগত আছে এগৰাকী মেধাৱী ছাত্ৰী সুকন্যা নৰহ এগৰাকী শাৰীৰিকভাৱে সক্ষম যুৱতী আৰু এইগৰাকী যুৱতীয়ে যথেষ্ট কষ্ট কৰি এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে ঘোষণা কৰা যি ফলাফলত ইতিমধ্যে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে এইগৰাকী সুকন্যা নৰহ। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে মঞ্জুশ্ৰী এইগৰাকী সুকন্যা নৰহ পঢ়াত যথেষ্ট এগৰাকী মেধাৱী ছাত্ৰী গোলাঘাট জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা বিষয়তে লেটাৰ মাৰ্ক পাই তেওঁ ইতিমধ্যে অৱতীৰ্ণ হৈছিল আৰু সমগ্ৰ গোলাঘাট জিলাখনলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছিল। আৰু কিন্তু দুখৰ বিষয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছৰে পৰা এইগৰাকী ছাত্ৰী শাৰীৰিকভাৱে সক্ষম এইগৰাকী সুকন্যা ইতিমধ্যে কাণেৰে নুশুনা হৈ পৰিছে। যথেষ্ট কষ্ট কৰিছে, পৰিয়ালৰ লোকে যথেষ্ট কষ্ট কৰি এই ছাত্ৰীগৰাকীক সাহস দিছে আৰু বৰ্তমান সুকন্যা মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু এই মুহূৰ্তত আমি সুকন্যাৰ ওচৰলৈ যাম। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ এইগৰাকী সুকন্যা নৰহ এডিআৰই পৰীক্ষাৰ ফলাফলত ইতিমধ্যে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। সুকন্যা শুভেচ্ছা জনাইছোঁ। কেনেকুৱা লাগিছে এই মুহূৰ্তত, কেনেকুৱা লাগিছে? এক্সামৰ কাৰণেতো ইমান ভয় নালাগে, আইদাৰ মানে মই পাছ কৰিম নহ'লে ফেইল কৰিম ন, কিন্তু মানে এক্সামৰ যোনটো এৰেঞ্জমেণ্ট হয় এৰেঞ্জমেণ্টৰ কাৰণে মানে মোৰ সদায় ভয় লাগি থাকে, মানে এটা টেনশ্যন হৈ থাকে মানে মোৰ ছিটটো ক'ত হ'ব, মই বিচাৰি পাম নে বা ইমানবোৰ কেণ্ডিডেট থাকিব, চ' মানে মই কেনেকৈ মানে বিচাৰি উলিয়াম, মানে ভলিণ্টিয়াৰ থাকিব নে নাথাকিব তেনেকুৱাবোৰত বহুত প্ৰব্লেম হয়। চ' মানে যেতিয়া মই ফাৰ্ষ্ট টাইম মানে এক্সাম দিবলৈ গৈছিলোঁ তেতিয়া তাত যেতিয়া গৈ দেখিলোঁ ইমানখিনি কেণ্ডিডেট আছিলে মই মানে অলপ ভয় খাইছিলোঁ, কিন্তু যেতিয়া মই মানে ভিতৰলৈ সোমালোঁ তেতিয়া দেখিলোঁ যে তাৰ যোনবোৰ এৰেঞ্জমেণ্ট আছিলে এৰেঞ্জমেণ্টবোৰৰ কাৰণে মই মানে দেখি মানে আচৰিত হ'লোঁ, মানে একো মানে প্ৰব্লেমেই নাছিলে আৰু মানে যোনবোৰ এৰেঞ্জমেণ্টবোৰ আছিলে সেইবোৰ কাৰণে আৰু থেংক ইউ মামা বুলি ক'ব পাৰিম। এতিয়া কেনেকুৱা লাগিছে পৰীক্ষাত পাছ কৰি, কেনেকুৱা লাগিছে? পৰীক্ষাত পাছ কৰি কেনেকুৱা লাগিছে? নাই একোৱেই নাই, নিউট্ৰেল, মানে একো ভালো লগা নাই বেয়াও লগা নাই, মানে এক্সাইটেডো ইমান নাই আৰু জাষ্ট আৰু নৰ্মেল আৰু। হয়, নিশ্চয়কৈ আমি এগৰাকী সুকন্যাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট আৱেগিক হৈ পৰিছে, যথেষ্ট ভয় খাইছিল পৰীক্ষা দিয়াৰ সময়ত আৰু ইতিমধ্যে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। মই সুকন্যাৰ ওচৰলৈ দেখুৱাইছোঁ, প্ৰশান্তই দেখুৱাইছে, কেমেৰা সহযোগী প্ৰশান্তই দেখুৱাইছে। কি ক'বা মামাক, কি ক'বা মুখ্যমন্ত্ৰী মামাক, কি ক'বা? মামালৈ কি মেছেজ দিবা, মুখ্যমন্ত্ৰীগৰাকীলৈ কি দিবা? যোনবোৰ এৰেঞ্জমেণ্টবোৰ আছিলে সেইবোৰ বহুত ভাল আছিলে, সেইবোৰৰ কাৰণে আৰু থেংক ইউ মামা। হয়, ধন্যবাদ জনাইছে। যাতে তেনেকুৱা এৰেঞ্জমেণ্টবোৰ থাকে সেইবোৰ আশা কৰিলোঁ আৰু ইণ্টাৰভিউবোৰ আৰু যদি স্কিল টেষ্ট যোনবোৰ তাতো যাতে মানে তেনেকৈ থাকে সেয়াই আশা কৰোঁ আৰু। পৰীক্ষা দিয়াত কিবা অসুবিধা হৈছিলে নেকি? পৰীক্ষা দিয়াত অসুবিধা হৈছিলে নেকি? পৰীক্ষাত কিবা অসুবিধা পাইছিলা নেকি? নাই, অকণমান অসুবিধা নাই পোৱা। সকলো এৰেঞ্জমেণ্ট ঠিক আছিলে? মামা থেংক ইউ, যোনবোৰ এৰেঞ্জমেণ্ট আছিলে সেইবোৰ বহুত ভাল আছিলে আৰু আগলৈও যাতে মানে তেনেকৈ চলি থাকে সেয়াই আশা কৰোঁ। হয়, নিশ্চয়কৈ এই মুহূৰ্তত পৰীক্ষাত খুব সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইতিমধ্যে সুকন্যাই উল্লেখ কৰিছে। মাতৃগৰাকীৰ ওচৰলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি এটা খুব আনন্দৰ দিন আপোনালোকৰ বাবে। সুকন্যাই ইতিমধ্যে এই পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যথেষ্ট কষ্ট কৰিছিল। কি ক'ব? মোৰ ছোৱালীৰ থৈয়েদি গোটেই অসমবাসীলৈ মই যে এইখিনি কথা মই অনুভৱ কৰি এইখিনি কথা ক'বলৈ পাইছোঁ, সেইটো মোৰ কাৰণে বহুত ধন্যবাদ। আৰু পৰীক্ষা হললৈ বা অন্য স্কুললৈ বা বিদ্যালয়লৈ বা যিকোনো কামত ছোৱালীজনীৰ লগত মইহে যাব লগা হয়, তাৰপিছত মই গোটেইখিনি এৰেঞ্জমেণ্ট কৰোঁ। আৰু পৰীক্ষা হল যেতিয়া গৈছোঁ আমি, যেতিয়া তাই পৰীক্ষা দিবলৈ গৈছে তেতিয়া তাত দেখিছোঁ মই বাহিৰত আমাকতো বহুত দূৰৰ পৰাই কেণ্ডিডেটখিনিকে সোমাই নিছে, বহুতখিনি ভাল লাগিছে। এৰেঞ্জমেণ্ট বাহিৰৰ পৰা দেখিছোঁ ভাল হৈছে, তাইকো সুধিছোঁ আৰু তাই মানে পঢ়াৰ প্ৰতি মানে বহুতখিনি হেৰি আছে, সৰুৰ পৰাই তাৰ পঢ়াৰ প্ৰতি লক্ষ্যটো তাই মই ভাবিছিলোঁ তাই। হয়, দীপক হাজৰিকা আপোনাক ধন্যবাদ জনাইছোঁ।